ইতিমধ্যে চিফ মিনিষ্টাৰ ভিজিলেন্সতো তেখেতসকলে এটা এলিগেশ্যনবিলাকৰ ওপৰত হেৰি দিছিলে, মন্ত্ৰী মহোদয়কো দিছিলে, গতিকে DGP অফিচতো তেখেতে দিছিলে এই নিউজ চেনেলটোৱে। কিন্তু DGP অফিচৰ পৰা প্ৰথমতে SPৰ পৰা মানে সদৰ DSP সেইবিলাক এনকুৱাৰী কৰি গ'ল গোটেইখিনি। মন্ত্ৰীৰ যিখিনি এলিগেশ্যন, মন্ত্ৰীৰ ওচৰত দিয়া অভিযোগৰ সম্পৰ্কত ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনলৈ আহিছিলে, তেওঁলোকে আমাক এদিন নথি পত্ৰসহ লৈ যাবলৈ কৈছে, সকলো জমা দিয়া হ'ল। তাৰপিছত CM ভিজিলেন্সৰ কাৰণে যিটো DAC আহিলে, DAC তাৰ এজন OSD আৰু অডিটৰক লৈ কমিটি কৰিলে, তেওঁলোকেও এনকুৱাৰী কৰি গ'ল। এইটো মাৰ্চ মাহৰে কথা। কমলানী জয়ন্তী হৈ যোৱাৰ 14 চনৰ ফেব্ৰুৱাৰীত হৈছিলে। মই মে' মাহতে গভৰ্ণিং বডিত হিচাপ দাখিল কৰিলোঁ। আপোনাৰ গভৰ্ণিং বডি প্ৰচিডিং চাব পাৰে, গভৰ্ণিং বডিত হিচাপ দাখিল কৰিলোঁ। তাৰপিছতো CA হতুৱাই এডিট কৰাই মই একদম CA অডিট কৰি কমপ্লিট এইটো হিচাপ কৰি দিছোঁ। অৱশ্যে ৰাজহুৱা সভা হোৱা নাই, কিন্তু ৰাজহুৱা সভা আমি এতিয়া হীৰক জয়ন্তী বৰ্ষ পালনৰ প্ৰস্তুতি আমি কৰিছোঁ। গতিকে হীৰক জয়ন্তী গঠন কৰিব এখন কমিটি কৰিম, ৰাজহুৱা সভা এখন দিম, ভাবিছোঁ সেইদিনাই মই তাত কৈ দিম। কোঅপাৰেটিভখন আচলতে ইতিমধ্যে নাইকিয়া হৈ গৈছে। কোঅপাৰেটিভখন আজিকালি আৰু নাই। মানে কেণ্টিনৰ অৱশ্যে টেণ্ডাৰ হোৱা নাই। আজি কেণ্টিনৰ আচলতে কেণ্টিন চলোৱা তেনেকৈ মানুহ পোৱা নাই। দুই একে খবৰ আমি য'ত ত'ত কৈছোঁ যে হোটেল বেকগ্ৰাউণ্ড হ'লে আচলতে ছাত্ৰ ছাত্ৰীৰ সুবিধা হয়। টেণ্ডাৰটো মাৰিলে ওলাব কম তেতিয়া নাই, আগতো মাৰিছোঁ নহয়। আজি এইবোৰ কেণ্টিন কোনো অহা নাই, আগ্ৰহী নহয়। এতিয়া দিয়া নাই, যোৱা 2 বছৰে দিয়া নাই। এতিয়া কনষ্ট্ৰাকশ্যন আজি 3 বছৰ নাই, এই কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন আজি 3 বছৰ মানে হোৱাই নাই। তাৰ আগত যিবিলাক কনষ্ট্ৰাকশ্যন হৈছিলে, ৰুচাৰ কনষ্ট্ৰাকশ্যন হৈছিলে, একেবাৰে ৰুচাৰ গাইডলাইনত হৈছিলে। ইঞ্জিনিয়াৰ আছে, গোটেইখিনি ৰুচাৰ গাইডলাইনত হৈছে। আমি একো কৰিবই নোৱাৰোঁ সেইবোৰ আচলতে। উইদাউট গাইডলাইন ভাইলেট কৰিলে আমাৰ ফাণ্ডেই নিদিব। টেণ্ডাৰ হৈছে, সেইবোৰ চব টেণ্ডাৰ হৈছে। খালি সেইবিলাক এই লেবাৰ কণ্ট্ৰেক্ট টেণ্ডাৰ হৈছে। লেবাৰ বিদ্যালয়খনৰ অধ্যক্ষৰ ওপৰত বহুত অভিযোগ তেওঁলোকে দাঙি ধৰিছে, আৰু যিবোৰ বিষয়ক লৈ পেলাই আমি অতি মৰ্মাহত হৈছোঁ। কাৰণ এই বিদ্যালয়ৰ মই এজন প্ৰাক্তন সাধাৰণ সম্পাদক, আৰু লগতে আমি এই বিদ্যালয়খন ডেৰগাঁৱৰ আৱেগ জড়িত হৈ আছে। বহু মহান ব্যক্তিৰ একনিষ্ঠ প্ৰচেষ্টাত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিলে। আৰু সেইটোকে সোণালী জয়ন্তী বৰ্ষ গৰকাই মহাবিদ্যালয়খনৰ সন্মানত যদি কেতিয়াবা আঘাত লাগে, আমি ডেৰগাঁওবাসী ৰাইজে অতি মনত দুখ পাওঁ। আৰু এনেকৈ ধৰণৰ কাৰ্যৰ পৰা অধ্যক্ষগৰাকী বিৰত থাকিবলৈ আগতেও ডেৰগাঁওবাসীয়ে বহুবাৰ অনুৰোধ জনাইছিলে, কিন্তু বাৰে প্ৰতি তেওঁ এনেকুৱা ধৰণৰ অভিযুক্ত হয়, তেওঁ সাঙুৰ খাই যায় নামবিলাক। তাৰপিছত তেওঁক যেতিয়া প্ৰশ্ন কৰা হয়, তেওঁ ইমান ধুনীয়াকৈ উত্তৰবিলাক দিয়ে যেন তেওঁ সমান শুদ্ধ পৃথিৱীত কোনো নাই। এই কথাবিলাক আচলতে বৰ বেয়া হৈছে। আৰু আমি ইতিমধ্যে গম পাইছোঁ যে ৰাজ্যপালে ইতিমধ্যে তেওঁক তলব কৰিছে। আৰু এটা কথা আপোনালোকক জনাই থওঁ যে যিহেতু মহাবিদ্যালয়খনত বহু কোটি টকাৰ নিৰ্মাণ কাৰ্য হৈ আছে, যে ইয়াত 5 লাখ টকাৰ ওপৰত যিটো টেণ্ডাৰ কৰাৰ যিটো পদ্ধতি হ'ব লাগে, সেইটো আচলতে আজিলৈকে ইয়াত হোৱা দেখা নগ'ল। তেওঁ আচলতে এজন অধ্যক্ষই বেলেগ এজন ঠিকাদাৰ ডকুমেণ্টছ আনি পেলাই নিজে ঠিকাদাৰী ভূমিকা গ্ৰহণ কৰে, এইটো কিমান দূৰ গ্ৰহণযোগ্য? এই ক্ষেত্ৰত ময়ো শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰিছিলোঁ যে এজন শিক্ষামন্ত্ৰী মানে অধ্যক্ষই ঠিকাদাৰ হ'ব পাৰে জানো? সেইটো কৈছে পঞ্চায়তে নাকচ কৰিছে, হ'ব নোৱাৰে। এই কথাবিলাক আচলতে বেমেজালি হৈছে। কলেজখনৰ উন্নয়নৰ কাৰণে যিবিলাক পুঁজি আহে, সেই পুঁজিবিলাকো দেখা যায় যে তেওঁ নিজস্বভাৱে কোনোবা 2-4জন তেখেতৰ নিজা ঠিকাদাৰ প্ৰস্তুত কৰি তেওঁলোকে নিজেই কামবিলাক কৰে। আমি দেখা পাইছোঁ। তেওঁ বোকাখাটৰ পৰা আহি আচলতে ৰঙামাটিত আহি কেইজনমান ব্যৱসায়ী ঘৰত তেওঁ আহি গোটেই সামগ্ৰীখিনি ক্ৰয় কৰাৰ নামত তেওঁ আচলতে কমিশ্যন লৈছে। আচলতে তেওঁ আচলতে ঠিকাদাৰ অধ্যক্ষ হৈ কাম কৰা নাই, তেওঁ আচলতে DKD কলেজখনৰ মানে ঠিকাদাৰ ৰূপী এজন অধ্যক্ষ ৰূপে আমি দেখি পাইছোঁ। আৰু কলেজখনত স্থানীয়ভাৱে দেখা পোৱা যায় যে সোণালী জয়ন্তী উৎসৱ হৈ গ'ল। আজি কিমান বছৰ হৈ গ'ল? 10 বছৰ পাৰ হৈ গ'ল। সেই 10 বছৰ পাৰ হোৱাৰ পাছতো আজিলৈকে ৰাইজৰ পৰা এটকাৰ পৰা 100 টকা, 1000, লাখলৈকে যিসকল টকা ৰাইজে দান কৰিছিলে, সেইটো হিচাপ কিন্তু দিব পৰা এই অধ্যক্ষজনৰ নহ'লে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।